সরকারক কোটি কোটি টাকা কেনেকুৱা ধৰণে অপচয় হয় তাৰে এখন দৃশ্য আজি আমি দেখুৱাবলৈ প্ৰাগ নিউজে উপস্থিত হৈছোঁ লাউকা সামগ্ৰী সমষ্টিৰ হিঙিমাৰীত আৰু হিঙিমাৰী এখন দৃশ্য আমি দেখুৱাম আৰু এই দৃশ্য দেখিলে আপোনালোকে গম পাব বিভাগবিলাকে কেনেকৈ তেওঁলোকৰ চৰকাৰে দিয়া ধন কেনেকৈ অপচয় হয় আৰু তাৰে দৃশ্য দেখুৱাই আছে কেমেৰা পাৰ্চন মই অনুৰোধ কৰিছোঁ এয়া মোৰ পিছফালে থকা যোনখন বিল্ডিং এই বিল্ডিংখন আপোনালোকে টিভি স্ক্ৰীণত নিশ্চয় দেখা পাইছে এই কোটি কোটি টকা খৰচ কৰিছে কিন্তু এই বিল্ডিংখন আজিও সম্পূৰ্ণ নহ'ল আৰু এইখনে হৈছে শিঙিমাৰী পশু চিকিৎসালয় 2011-12 চনত এইখন আৰম্ভ হৈছিলে আৰু নিৰ্মাণতে কিন্তু নিৰ্মাণ কৰাৰ পিছত দেখা গৈছে এই পৰিস্থিতি কিন্তু আজিলৈকে কমপ্লিট সম্পূৰ্ণ নকৰিলে এতিয়া বৰ্তমানে জহি হৈ গৈছে আৰু এই হৈছে পশু বিভাগৰ এক কাণ্ড আৰু দেখা গৈছে যে এনেদৰে চৰকাৰে দিয়া আঁচনিসমূহ সম্পূৰ্ণ নকৰি এছাম ঠিকাদাৰ আৰু বিষয়া কৰ্মচাৰী মিলি পেলাই তেওঁলোকে যে লুণ্ঠন চলাই আছে তাৰে এটা জ্বলন্ত ছবি এখন ফটো আমি দেখুৱাইছোঁ আৰু এই ভিতৰৰ পৰিৱেশ দেখুৱাইছোঁ বৰ্তমান কি পৰিৱেশত আছে এইখন কোটি টকীয়া বিল্ডিং শিঙিমাৰী ৰাজ্যৰ কাৰণে দিয়া হৈছিল পশু চিকিৎসাৰ কাৰণে দিয়া হৈছিলে ঠিকাদাৰে ইয়াৰ আধা সম্পূৰ্ণ নকৰি কিন্তু এনেকৈ পেলাই থৈছে আৰু এয়া পৰিৱেশ দেখুৱাই আছে কেমেৰা দেখুৱাইছে লেন্সত নিশ্চয় আপোনালোকে দেখা পাইছে এতিয়া শৌচাগাৰত পৰিণত হৈছে অতি পৰিতাপৰ কথা যে কোটি কোটি টকা খৰচ কৰি যিহেতু ইয়াত নিৰ্মাণ কৰা হৈছিলে কিন্তু এইখন আজিলৈকে কাৰ্যক্ষম হৈ নুঠিলে গতিকে এনেদৰে চৰকাৰে বিভিন্ন বিভাগত দেখা যায় যে বিভিন্ন আঁচনি দিয়ে কিন্তু আঁচনি দিয়াৰ পিছত একাংশ বিষয়া কৰ্মচাৰীৰ অমনোযোগিতাৰ অকৰ্মণ্যতাৰ কাৰণে কিন্তু সম্পূৰ্ণ নুঠিলে এই স্থানীয় লোক আছে ইয়াত কৰ্মৰত এজন বিষয়া আছে আমি তেওঁৰ পৰা জানিব বিচাৰিম প্ৰথমতে সচেতন নাগৰিকৰ পৰা জানিব বিচাৰিম এইখন কিন্তু আজি নহয় বহুত দীৰ্ঘদিন ধৰি এনেকৈ পৰিস্থিতিত আছে শিঙিমাৰী পশু চিকিৎসালয় আপুনি কি ক'ব সচেতন নাগৰিক হিচাপে প্ৰথমে আপোনালোকৰ সংবাদকৰ্মীক ধন্যবাদ জনাইছোঁ প্ৰাগ নিউজৰ যে এতিয়া 10-11 চনত এইটো কাম মানে হৈছিল তেতিয়া কংগ্ৰেছ গভৰ্ণমেণ্ট আছিল আমাৰ স্থানীয় বিধায়ক ৰকিবুল হাছান তেখেতত একবাৰ নহয় দুবাৰ নহয় তিনিবাৰ নহয় চাৰিবাৰ নহয় 5 বাৰৰ কাৰণে প্ৰতিনিধি আমি বনাই আছোঁ আমাৰ ৰাইজে বনাইছে আৰু এই বস্তুটো মানে কোটি টকাৰ এটা মানে চেংচন প্ৰজেক্ট আৰু এইটো কাম ঠিকাদাৰে ভালদৰে কৰা নাই এইটো ঠিকাদাৰক ব্লেক লিষ্টত পেলাব লাগিছিল আজি বৰ্তমানৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চাহাবে কাউ প্ৰটেকশ্যন আইন পাছ কৰিছে আৰু গো সুৰক্ষাৰ কথা কৈ আছে আমি এইটো সমৰ্থন কৰোঁ গো সুৰক্ষাৰ নামত যিটো চিকিৎসালয়ৰ অৱস্থা আপোনালোকে চাইছে এই চিকিৎসালয়ত আহি ৰাইজে গৰুলৈ আহি কেনেকৈ চিকিৎসা কৰিব আৰু এনেকুৱা যে মানে দুৰ্নীতি ভ্ৰষ্টাচাৰ অসমত চলি আছে আৰু মই চামগুৰি সমষ্টিত বিশেষকৈ যিবিলাক ডাঙৰ ডাঙৰ প্ৰজেক্ট সেইবিলাকৰ কাম হোৱা নাই এইবিলাক ঠিকাদাৰক কোনে নাকি লগাব মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ এইবিলাকক অতি সোনকালে নাকি লগাব লাগে আৰু এই ঠিকাদাৰবিলাকৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব লাগে আৰু দৃষ্টান্তমূলক শাস্তি দিব লাগে হয় কাউ প্ৰটেকশ্যন আইন ইতিমধ্যে প্ৰণয় কৰিছে কিন্তু দেখা গৈছে যে তাৰ বিপৰীতে এখন ছবি আমি দেখুৱালোঁ যোনখন কোটি টকীয়া বিল্ডিং পুনৰবাৰ মই কেমেৰা পাৰ্চন দেখিব অনুৰোধ কৰিছোঁ এইখন কোটি টকীয়া কেইবা কোটি টকীয়া বিল্ডিং আৰু কাউ প্ৰটেকশ্যন আইন কিন্তু ইতিমধ্যে প্ৰৱৰ্তন কৰা হৈছে তাৰ বিপৰীতে দেখা গৈছে কাউ কেনেকৈ প্ৰটেকশ্যন দিব যিহেতু ইয়াত চিকিৎসা কৰা হয় গতিকে চিকিৎসাৰ নামত কোটি টকা ইয়াত যোন বিল্ডিং নিৰ্মাণ কৰা হৈছে বিল্ডিং আধৰুৱা হৈছে ইয়াত এজন এজন বিষয়া আছে এজন কম্পাউণ্ডাৰ তেখেতৰ পৰা জানিব বিচাৰিম আপোনালোকৰ কি পৰিস্থিতিত এইখন বিল্ডিং এতিয়ালৈকে সম্পূৰ্ণ নহ'ল আৰু আধৰুৱা হৈ পৰি থাকিলে আপোনালোকে ছাৰ্ভিচ আগবঢ়াইছে মানে এই বিল্ডিংটোৰ কণ্ট্ৰেক্টাৰটো মানে মোৰ ডিপাৰ্টমেণ্টে হেণ্ডেল কৰাই নাই এইটো কণ্ট্ৰেক্টাৰটো যদি হেণ্ড অভাৰ কৰিতো তাৰপিছততো মোৰ ডিপাৰ্টমেণ্ট কাম কৰিতো কিন্তু কণ্ট্ৰেক্টাৰটো হেণ্ড অভাৰ কৰাই নাই ঠিকাদাৰ এতিয়ালৈকে ডিপাৰ্টমেণ্টক হেণ্ড অভাৰ কৰি দিয়া নাই বিল্ডিংটো এনেকৈ পৰি আছে এনেকৈ আপুনি অসুবিধা কি পাইছে ইয়াত চাকৰি কৰি আছে যিহেতু অসুবিধা কি এইটো হেণ্ড অভাৰ কৰিলে মানে লাইন চাইন চব আহি যেত কিন্তু ঠিকাদাৰটো হেণ্ড অভাৰ কৰা নাই মোৰ ডিপাৰ্টমেণ্টটো এনেকৈ পৰি আছে আপুনি নতুনকৈ আহিছিল মই নতুন তেখেত নতুনকৈ আহিছিলে এই বিল্ডিংখন যোনজন ঠিকাদাৰক দিয়া হৈছিলে এই ঠিকাদাৰে সম্পূৰ্ণ কৰি এতিয়ালৈকে পশু বিভাগক সমজাই দিয়া নাই যাৰ বিপৰীতে দেখা গৈছে যে আজিলৈকে এই বিল্ডিংটো এনেকৈ পৰি আছে গতিকে এইদৰে অসমৰ বিভিন্ন বিভাগ আছে যোনবোৰ বিভাগত দেখা যায় যে কোটি কোটি টকাৰ যি প্ৰজেক্ট দিয়া হয় যি আঁচনি দিয়া হয় সেই আঁচনিবিলাক কিন্তু সম্পূৰ্ণ নকৰে একমাত্ৰ ঠিকাদাৰসকলৰ হেমাহি আৰু ইয়াৰ লগত জড়িত থকা বিষয়া কৰ্মচাৰীসকলৰ বাবে